হয়, বৰ্তমান মই উপস্থিত আছোঁ, জাপৰিত উপস্থিত আছোঁ, ঘোঁৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত। আৰু ইতিমধ্যে মৎস্য সম্পদ বিভাগে এটা বৃহৎ আঁচনি লৈছে। 63 কোটি টকা আবণ্টন দিছে নাবাৰ্ডৰ ফালৰ পৰা এটা বৃহৎ মথাউৰি নিৰ্মাণৰ কাৰণে। কিন্তু মথাউৰি যি এলাইনমেণ্ট, এই এলাইনমেণ্ট সন্দৰ্ভত এতিয়া ৰাইজে কিছু অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে। কাৰণ বৰ্তমান সময়ত জলসম্পদ বিভাগে যিটো এলাইনমেণ্ট দিছে, সেই এলাইনমেণ্টটো তেওঁলোকে মানি ল'ব বিচৰা নাই। কিয়নো এই বৰ্তমান সময়ত যিটো এলাইনমেণ্ট দিছে, এই এলাইনমেণ্ট দিলে অঞ্চলটোৰ যিবিলাক চৰকাৰী প্ৰতিষ্ঠান, শিক্ষা অনুষ্ঠান, বজাৰকে প্ৰমুখ কৰি বিভিন্ন অনুষ্ঠানসমূহ নদীৰ গৰাত পৰিব। আৰু তাৰ বাবে তেওঁলোকে এই যিবিলাক চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আছে, এই চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানসমূহ বচাই নদীৰ পৰা 400 পৰা 500 মিটাৰৰ ভিতৰত মথাউৰিটো নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে আবেদন জনাইছে। আৰু বৰ্তমান সময়ত যিটো এলাইনমেণ্ট দিয়া হৈছে, জলসম্পদ বিভাগে যিটো এলাইনমেণ্ট দিছে, এই এলাইনমেণ্টটো প্ৰায় 1000 মিটাৰৰ ভিতৰত আছে, যাৰ ফলত গোটেই চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান ইত্যাদি সকলোবিলাক নদীৰ বুকুত পৰিব। আৰু তাৰ বাবে এই লোকসকল ইয়াত উপস্থিত হৈছে। মই পোনে পোনে ইয়াত সমবেত হোৱা লোকসকলৰ ওচৰলৈ আহিছোঁ। তেওঁলোকে কি ক'ব বিচাৰে এই সন্দৰ্ভত, কিয় আপোনালোক উপস্থিত হৈছে? আমাক ইয়াক মন্ত্ৰী মহোদয়ে মাথাউৰিৰ কাৰণে অনুমতি দিছিলে, গতিকে আমাক মাথাউৰি লাগে, কিন্তু 400-500 মিটাৰ দূৰত্বতে লাগে। কিন্তু এতিয়া এনেকুৱা দেখা গৈছে যে কিছুমান বিৰোধী পক্ষ লগ লাগি পেলাই আমাক 1 কিলোমিটাৰ আঁতৰত মাথাউৰি দিব বিচাৰিছে। 1 কিলোমিটাৰ আঁতৰত মাথাউৰি দিলে আমাৰ বহুতো অসুবিধা হয়। বহুতো চৰকাৰী অনুষ্ঠান আছে, বজাৰ, হস্পিটেল, পিছত স্কুল এখন আছে, বহুতো স্কুল আছে, এইবোৰ চব মাথাউৰি বাহিৰত পাৰে। গতিকে আমাক মন্ত্ৰী মহোদয়ে অনুমতি দিয়া মতে 400 পৰা 500 মিটাৰ আঁতৰত মাথাউৰিটো নিৰ্মাণ কৰি দিলে আমি ভাল পাওঁ। আৰু গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ইয়াকে ক'ব বিচাৰিছোঁ মন্ত্ৰী মহোদয়ক যে আপুনি যিটো যোগ দিছিলে প্ৰথমতে, সেই জোখমতে আমাক মাথাউৰিটো লাগে। আৰু হয়, সেইটো কাৰণে আমি ইয়াত চব একগোট হৈছোঁ। মই পুনৰ অন্য এগৰাকী মহিলাৰ ওচৰলৈ আহিম। কি ক'ব, কিয় সমবেত হৈছে আপোনালোক? ইয়াত মাথাউৰিৰ কাৰণে আমি সমবেত হৈছোঁ। মথাউৰি আপোনালোকক লাগে নে নালাগে? মাথাউৰি লাগে, য'ত আছিলে চৰকাৰে য'ত নিয়ম বান্ধি দিছিলে মাথাউৰি, তাতহে লাগে। কিন্তু এতিয়া কিছুমানে কি কৰিলে, আহি পেলাই বহুত দূৰত দিছে মাথাউৰিটো। সেইকাৰণে আমাক ইমান দূৰত মাথাউৰিটো নালাগে। ইয়াত মাথাউৰিটো হ'লে আমাৰ বহুত প্ৰব্লেম হয়। কাৰণ ওচৰত যি ব্ৰহ্মপুত্ৰৰ ওচৰত হ'ব লাগে মাথাউৰিটো, তাত হ'লে আমাৰ বহুতো সুবিধা হয়। নহ'লে আমাৰ বজাৰ যায়, স্কুল আছে, চাব চেণ্টাৰ আছে, বহুত আছে, বহুতৰ অসুবিধা হয়। পঢ়া শুনাৰ ক্ষেত্ৰতে বা বজাৰ ক্ষেত্ৰতে হওক বা হস্পিটেলৰ ক্ষেত্ৰতে। আপোনালোকে এলাইনমেণ্টটো চেঞ্জ কৰিবলৈ বিচাৰিছে এতিয়া? হয়, সেইটো কাৰণে আমি সমবেত হৈছোঁ ইয়াত। মই আৰু ইয়াত আছে ব্যক্তি, মই এওঁলোকৰ পৰা জানিবলৈ বিচাৰিম। কি ক'ব, কিয় সমবেত হৈছে ইয়াত? ইয়াত আমাৰ মাথাউৰি সম্পৰ্কে আমি আলোচনা হৈ সমবেত হৈছোঁ। মন্ত্ৰী মহোদয়ে 400-500 মিটাৰ আঁতৰৰ দূৰত্ব মাথাউৰি নিৰ্মাণ কৰাৰ কথা কৈছিল। তেওঁলোকে তাত লাল দাণ্ডি পুতিলে, সেই লাল দাণ্ডি উঠাই নি পেলাই কিছু চক্ৰটোৰ দুৰ্নীতি টকা পইচা লেনে কৈ তেওঁলোকে মাথাউৰিটো আকৌ এই নদীৰ পাৰৰ পৰা 1100-1200 মিটাৰ দূৰত পালে দি পেলাই জোখ মাখ কৰিছে। সেইটোত সেইদিনাখন মন্ত্ৰী ছাৰলৈ মই গৈ মন্ত্ৰী ছাৰলৈ মই মোকামিলা কথা পাতি আছোঁ। মন্ত্ৰী ছাৰে কৈছে 400-500 মিটাৰ আঁতৰত মাথাউৰি দিব লাগিব। তেখেতে কৈছে, মোৰ সন্মুখত কৈছে, আৰু কৈছে বজাৰ হস্পিটেলৰ ভিতৰত নে বাহিৰত? মই ছাৰ বাহিৰত। তেতিয়া তেওঁলোকক ফোন কৰি ইঞ্জিনিয়াৰ কৈছে, তুমি কি কৈছা এইটো? কৈছে না, তাত গড়খানা চলি আছে। মোৰ তাত গড়খানা তাত চলা নাই। তেখেতে থাকি দিছে। তেখেতে আপুনি বজাৰৰ পৰা ছাৰে সুধিলে, কৈছে বজাৰখন বাহিৰ নে ভিতৰত? মোৰ ছাৰ বাহিৰত পৰিব। তাৰপিছত আপোনাৰ নদীৰ পাৰৰ পৰা 1100-1200 মিটাৰ দূৰত মাথাউৰিটো পাতি পেলাই জোখমাখ লৈছে। সেইটো ছাৰ মানি ল'ব নোৱাৰি, আপুনি গৈ সিদ্ধান্ত কৰিব। তেতিয়া ছাৰে কৈছে, তোমালোকে গৈ থাকা, মাথাউৰি এইবছৰ হ'ব, অহা বছৰ মই বান্ধ দিম, তোমালোকে কথা দিছোঁ, তোমালোকে যোৱা, মই গৈ আছোঁ। আপোনালোকক কি লাগে এতিয়া? মাথাউৰি লাগে আমাক। মাথাউৰি চৰকাৰে জলসিঞ্চন মন্ত্ৰীয়ে যিভাৱে জোখমাখ দিছে 400-500 মিটাৰ দূৰত দিছে, তাতে মাথাউৰিটো হ'লে আমাৰ ভাল হয় বেছি। আৰু জলসম্পদ বিভাগে 400-500 মিটাৰ কথা কৈছে। কোনে বহালে? সেই যে দালাল চক্ৰ এই দালাল চক্ৰটো ক'ৰ? আপোনালোকৰ জেগাৰ নে বেলেগ? আমাৰ জাগাৰ ইয়াৰে, জেগা। তাৰমানে ইয়াত দালালো আছে? দালাল সোমাইছে ইয়াত। টকা পইচা লেনা দেনা কৰিছিল, লেনা তেওঁলোকে সলনি কৰি আছে। আগতে এনেকুৱা হয় নেকি? আগতে এনেকুৱা হোৱা নাছিল, এই ফাৰ্ষ্ট হৈছে এতিয়া। মই আৰু ব্যক্তি আছে, এওঁলোকৰ পৰা জানিব বিচাৰিম। কি ক'ব, কিয় সমবেত হৈছে? আজি মাথাউৰিটোৰ বাহিৰত যেতিয়া অনুষ্ঠানবিলাক কৰি যাব, তেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক 3 মাহ 4 মাহ স্কুলত শিক্ষাৰ পৰা বিৰত থাকিব লাগিব। আৰু তাতকৈ দুখৰ যে আমাৰ ইয়াত গতিকে যেতিয়া নেকি মাথাউৰিটো বাহিৰত আমাৰ হস্পিটেলখন পৰি যাব, আমি 3 মাহ 4 মাহ ক'ত চিকিৎসা কৰিম? এই দুষ্ট চক্ৰটো কোন? আমাৰ দুষ্ট চক্ৰটো ইয়াৰে লোকেলে হয়, কিন্তু তেখেতসকলে কি কাৰণত? ঠিকাদাৰ নহয়, ইঞ্জিনিয়াৰ লগ লাগি তাৰমানে সিহঁতে ঠিকাদাৰ কৰিব বিচাৰিছে। তেওঁলোকতো ইয়াৰে মানুহ, তেওঁলোকে কিয় বিচাৰিছে তাত? তেওঁলোকে কি কাৰণত বিচাৰিছে সেইটো তেখেতসকলে গম পাব। তেখেতসকলে নিজৰ RCC বিল্ডিং ভাঙা যায় নেকি, সেইফালে মাথাউৰিটো দিলে নে সিহঁতৰ কিবা 100-200 বিঘা মাটি যায়, সেইটো আমি নাজানো। কিন্তু আপুনি কি বিচাৰিছে এতিয়া? মই এইটোকে বিচাৰিছোঁ যে যি মন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল 400-500 মিটাৰ আঁতৰত মাথাউৰিটো হ'ব বুলি, আমাক এতিয়া সেইটোৱে লাগে। কিন্তু এটা দুষ্ট চক্ৰ, দালাল চক্ৰ এই
মৰিগাঁৱৰ যি অভিযন্তা তেওঁক বিপদে পৰিচালনা কৰিছে আৰু তেনেকুৱা মানে অভিযন্তা উন্নতি পলমে পদৰ পৰা পদত্যাগ কৰি যাতে ব্যৱস্থা কৰে। মই এইটো মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ। আৰু এই ইঞ্জিনিয়াৰক ৰাইজে ইয়াত পালে যদি তেওঁ 400 পৰা 500 মিটাৰ আঁতৰত মাথাউৰি কাম নকৰে, যদি 1000 পৰা বা 1100 মিটাৰ আঁতৰলৈ দিয়ে, তেতিয়াহ'লে তাৰ সেই ব্যৱস্থা যদি প্ৰশাসন বিভাগে অথবা মন্ত্ৰী মহোদয়ে ব্যৱস্থা নলয়, আমি ৰাইজে তাৰ ব্যৱস্থা ল'বলৈ প্ৰস্তুত আছোঁ। মহোদয়ে ইয়াত অলপ চকু দিয়ে আৰু এই বৃহৎ অঞ্চল 4-5খন হাইস্কুল, স্বাস্থ্য উপকেন্দ্ৰ, স্বাস্থ্যকেন্দ্ৰ, বৃহত্তম এখন আমাৰ মানুহৰ আৰ্থিক উপাৰ্জনস্থলী বোৱালিমাৰী বজাৰ, এই বজাৰ যাতে নিৰাপত্তা দিয়ে, মানুহৰ যান মাল যাতে সকলো নিৰাপত্তা দিয়ে, সেইখিনি কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু 400-500 মিটাৰৰ ভিতৰতে যাতে মথাউৰিটো মাৰি আমাক শান্তিৰে ইয়াত থাকিবলৈ দিয়ে, এইখিনিয়ে মোৰ ক'বলগীয়া। নিশ্চিতভাৱে মই ভিডিঅ' জানি পিছত ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ কাৰণে পুনৰ অনুৰোধ জনাইছোঁ। এনেকৈ বিভিন্ন অঞ্চলৰ পৰা এই লোকসকল আহি ইয়াত উপস্থিত হৈছে আৰু এনেদৰেই এই লোকসকল ইয়াত উপস্থিত হৈ সকলোৱে যিটো বৰ্তমানৰ সময়ত যিটো এলাইনমেণ্ট, এই এলাইনমেণ্ট সন্দৰ্ভত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰু সকলোৱে দাবী কৰিছে যে 4-500 মথাউৰিটো হ'ব লাগে আৰু চেঞ্জ কৰি যিটো এলাইনমেণ্ট আছিল মথাউৰিটো নিৰ্মাণ কৰিব লাগে। এনে সন্ধিখনত এটা কথা স্পষ্ট হৈ পৰিছে যে ইয়াৰ প্ৰত্যেকজন লোকে এটা কথা উল্লেখ কৰি আছে, এটা দালাল চক্ৰই ইয়াৰ লগত জড়িত হৈ পৰিছে। মথাউৰিটো নিৰ্মাণৰ ক্ষেত্ৰত এটা দালাল চক্ৰ ইয়াত জড়িত হৈ পৰিছে, কিন্তু কোন দালাল চক্ৰ আৰু এই কোনোবা দালালৰ জৰিয়তে এই এলাইনমেণ্টসমূহ চেঞ্জ হৈ আছে নেকি, এইটো কিন্তু অতি ৰহস্যজনক কথা। তেনেহ'লে এতিয়া যে দালাল চক্ৰৰ নিৰ্দেশনা অনুসৰি এলাইনমেণ্ট বাৰে বাৰে সলনি হৈ থাকিব নেকি, এনেধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। আৰু এনে ক্ষেত্ৰত বৰ্তমান সময়ত মৰিগাঁও জিলা জলসম্পদ বিভাগ তথা যি জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া অতি লক্ষণীয়।